আকাশবাণী বাতৰি পঢ়িছো দীক্ষিতা শৰ্মাই এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালে মন্ত্ৰী হিচাপে শপত ল'ব অৰুণাচল প্ৰদেশৰ সাংসদ কিৰেণ ৰিজিজুৱেও মন্ত্ৰী পৰিষদত স্থান লাভ কৰাৰ সম্ভাৱনা আছে উৰিষ্যাত কাইলৈ বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ প্ৰস্তুতি অব্যাহত আছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আয়োজিত ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষাত 1500ৰো অধিক পৰীক্ষাৰ্থীক গ্ৰেছ মাৰ্ক প্ৰদান কৰাৰ বিষয়ৰ পৰ্যালোচনাৰ অৰ্থে এখন 4জনীয়া সমিতি গঠন কৰিছে আৰু ভাৰত আজি নিউয়ৰ্ক নাছাও কাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এ নিজৰ দ্বিতীয়খন খেলত পাকিস্তানৰ বিৰুদ্ধে সন্মুখীন হ'ব এতিয়া শুনক বিতং বাতৰি বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৰাষ্ট্ৰপতি ভৱনত সন্ধিয়া 7:15 প্ৰধানমন্ত্ৰী তথা নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰধানমন্ত্ৰী মোদী আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱাব ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু অৰুণাচল পশ্চিম লোকসভা সমষ্টিৰ সাংসদ কিৰণ ৰিজিজুৱে মন্ত্ৰী পৰিষদত স্থান লাভ কৰাৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত হোৱাৰ পাছত নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ নেতৃত্বত এনডিএৰ এটা প্ৰতিনিধি দলেও ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে আৰু নৰেন্দ্ৰ মোদীক বিজেপি সাংসদীয় দলৰ নেতা হিচাপে বাছনি কৰা বুলি উল্লেখ কৰি এখন পত্ৰ প্ৰদান কৰে এনডিএৰ অংশীদাৰ দলসমূহৰ সমৰ্থনৰ পত্ৰ ৰাষ্ট্ৰপতিৰ ওচৰত অৰ্পণ কৰা হয় আমাৰ সংবাদদাতাই জনাইছে যে চুবুৰীয়া দেশৰ ভালেসংখ্যক নেতাক একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিবলগীয়া নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে চুবুৰীয়া ৰাষ্ট্ৰ আৰু ভাৰত মহাসাগৰ অঞ্চলৰ কেইবাগৰাকীও নেতা শপত গ্ৰহণ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিদেশ মন্ত্ৰালয়ে কৈছে যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানিল বিক্ৰমসিংঘে মালদ্বীপৰ ৰাষ্ট্ৰপতি ডক্টৰ মহম্মদ মুইজু চিচিলিৰ উপৰাষ্ট্ৰপতি আহমদ আফিফ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ কুমাৰ জগনৌথ নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল প্ৰচণ্ড আৰু ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টোবগে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব মালদ্বীপৰ ৰাষ্ট্ৰপতি ভূটানৰ প্ৰধানমন্ত্ৰী আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰী শপত গ্ৰহণ অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যে আজি পুৱা নতুন দিল্লীত উপস্থিত হয় বাংলাদেশৰ প্ৰধানমন্ত্ৰী আৰু চিচিলিৰ উপৰাষ্ট্ৰপতি শপত গ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ বাবে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় ৰাজধানীত উপস্থিত হয় আকাশবাণী দিল্লীয়ে সন্ধিয়া 6:45 পৰা শপত গ্ৰহণ অনুষ্ঠানৰ চলন্ত বিৱৰণী পোনপটীয়াকৈ প্ৰচাৰ কৰিব এই কাৰ্যসূচী আকাশবাণীৰ FM গোল্ড ইন্দ্ৰপ্ৰস্থ আৰু আকাশবাণী লাইভ নিউজ চেনেলত শুনিবলৈ পোৱা যাব আকাশবাণীৰ ইউটিউব চেনেল আকাশবাণী AIRৰ যোগেও এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব গুৱাহাটী আহমেদাবাদ বেংগালুৰু কটক চেন্নাই হায়দৰাবাদ ইম্ফল কলকাতা মুম্বাই আৰু তিৰুৱন্তপুৰম কেন্দ্ৰ যোগে এই অনুষ্ঠানৰ বিৱৰণী আঞ্চলিক ভাষাত প্ৰচাৰ কৰিব ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া আঞ্চলিক বাতৰি 6:45 পৰিৱৰ্তে 6:30 প্ৰচাৰ কৰা হ'ব আনহাতে 7:10 অসমীয়া বাতৰি নিশা 8:35 প্ৰচাৰ কৰা হ'ব অৱশ্যে শপত গ্ৰহণ কাৰ্যসূচী দীঘলীয়া হলে এই কাৰ্যসূচী শেষ হোৱাৰ লগে লগে বাতৰি প্ৰচাৰ কৰা হ'ব উৰিষ্যাত কাইলৈ বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ প্ৰস্তুতি অব্যাহত আছে এই শপত গ্ৰহণ ভুৱনেশ্বৰৰ জনতা ময়দানত অনুষ্ঠিত হ'ব ইয়াৰ পূৰ্বে সেইদিনা পুৱা বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি চলি আছে যদিও বিজেপিয়ে এই পৰ্যন্ত মুখ্যমন্ত্ৰী কোন হ'ব সেয়া চূড়ান্ত কৰা নাই জানিব পৰা মতে
দিল্লীত দলৰ সংসদীয় পৰিষদে উৰিষ্যাৰ নতুন মুখ্যমন্ত্ৰী নিৰ্বাচন কৰিব। বিজেপিৰ ৭৮ গৰাকী বিধায়কেৰে গঠিত বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন কৰা হ'ব আৰু এই বৈঠকত দলৰ দুগৰাকী কেন্দ্ৰীয় পৰ্যবেক্ষক উপস্থিত থাকিব। মুখ্যমন্ত্ৰী পদৰ বাবে সম্ভাৱ্য কেইবাগৰাকীও প্ৰাৰ্থীৰ নাম উচ্চাৰিত হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে ১২ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম, জ্যেষ্ঠ নেতা তথা সাংসদ ধৰ্মেন্দ্ৰ প্ৰধান, নৱনিৰ্বাচিত বিধায়ক ক্ৰমে সুৰেশ পূজাৰী, মোহন চৰণ মাঝি আৰু জম্মু কাশ্মীৰৰ প্ৰাক্তন উপ ৰাজ্যপাল তথা নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক গিৰীশ চন্দ্ৰ মুৰ্মু। ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে উৰিষ্যাৰ নতুন মুখ্যমন্ত্ৰী গৰাকীৰ ভূমিপুত্ৰ হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। বিজেপিয়ে উৰিষ্যাৰ বিধানসভা নিৰ্বাচনত মুঠ ১৪৭খন আসনৰ ভিতৰত ৭৮খনত বিজয় সাব্যস্ত কৰে। আনহাতে বিজেডিয়ে ৫১খন, কংগ্ৰেছে ১৪খন আৰু অন্যান্য দলে ৪খন আসন লাভ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী হিচাপে মনোনীত নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণৰ পূৰ্বে আজি পুৱা দিল্লীৰ ৰাজঘাটত থকা মহাত্মা গান্ধী আৰু সদৈৱ অটল উদ্যানত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সমাধিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। তেওঁ লগতে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকতো পুষ্পমাল্য তৰ্পণ কৰে। কংগ্ৰেছৰ সাংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে কৈছে যে সংসদত দলৰ সদস্যৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। নতুন দিল্লীত আজি সংসদীয় দলৰ বৈঠকক সম্বোধন কৰি শ্ৰীমতী গান্ধীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে লোকসভাত অকল কংগ্ৰেছৰে নহয় বৰং INDI মিত্ৰজোঁটৰ সহযোগীসকলৰো শক্তি বৃদ্ধি পাইছে। তেওঁ কয় যে ভাৰত জোড়ো যাত্ৰা আৰু ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দৰে ঐতিহাসিক পদক্ষেপসমূহে সকলো পৰ্যায়ত দলটোক পুনৰুজ্জীৱিত কৰি তুলিছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আয়োজিত ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষাত ১৫শৰো অধিক পৰীক্ষাৰ্থীক গ্ৰেছ মাৰ্ক প্ৰদান কৰা বিষয়ৰ পৰ্যালোচনাৰ অৰ্থে এখন ৪জনীয়া সমিতি গঠন কৰিছে। সংবাদমেল সম্বোধন কৰি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান সুবোধ কুমাৰ সিঙে কয় যে এই সমিতিখনৰ নেতৃত্বত থাকিব UPSCৰ এগৰাকী প্ৰাক্তন অধ্যক্ষ। NTAৰ মুৰব্বীগৰাকীয়ে কয় যে সমিতিয়ে এসপ্তাহৰ ভিতৰত পৰামৰ্শ দাখিল কৰিব আৰু ইয়াৰ পাছতে এই প্ৰাৰ্থীসকলৰ ফলাফল সংশোধন হ'ব পাৰে। ৪ জুনত ঘোষণা কৰা হৈছে চিকিৎসা, দন্ত চিকিৎসা প্ৰৱেশ পৰীক্ষাৰ ফলাফল আৰু তাৰ পিছতে আকাংক্ষিতসকলে একাধিক সমস্যাৰ অভিযোগ উত্থাপন কৰাৰ লগতে নতুন পৰীক্ষাৰ দাবী জনাইছে। বহু আকাংক্ষীয়ে এই বিষয়ত সকাহ বিচাৰি আদালতৰ কাষ চাপিছে। পৰীক্ষাসমূহত ২৪ লাখৰো অধিক পঞ্জীয়ন আৰু ৯৭% উপস্থিতি অভিলিখিত কৰা হৈছে। পশ্চিমবংগ আৰক্ষীয়ে বাংলাদেশ আৱামী লীগৰ পাৰ্টীৰ সাংসদ আনাৱাৰুল আজিম আনাৰৰ হত্যাৰ এখন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোকজনক চিয়াম হুছেইন বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে লোকজনক ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৰ উত্তৰ ২৪ পৰগনা জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছে। বাংলাদেশ আৱামী লীগ পাৰ্টীৰ সাংসদ আনাৱাৰুলক যোৱা সপ্তাহত কলকাতাৰ এটা ফ্লেটত মৃত অৱস্থাত পোৱা হৈছিল। এই হত্যাকাণ্ডৰ সংক্ৰান্তত বাংলাদেশৰ জিহাদ হাৱলদাৰ নামৰ এজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। হত্যাকাণ্ডৰ মূল অভিযুক্ত আখতুৰ জামান শ্বাহিন পলাতক অৱস্থাত আছে। ইজৰাইলে নুছেইৰাটত চলোৱা অভিযানৰ সময়ত গাজাত হামাছৰ বন্দীত্বৰ পৰা ৪জন পণবন্দীক সফলতাৰে উদ্ধাৰ কৰাৰ কথা ঘোষণা কৰিছে। যোৱা বছৰৰ ৭ অক্টোবৰত নোভা সংগীত মহোৎসৱৰ হামাছ সন্ত্ৰাসবাদী সংগঠনে ৪জনকে পণবন্দী কৰি লৈছিল। কৰ্তৃপক্ষই জনোৱা মতে মধ্য গাজা ষ্ট্ৰীপত এক জটিল বিশেষ অভিযানত ৪জনক উদ্ধাৰ কৰা হৈছে। পণবন্দীসকলৰ স্বাস্থ্যৰ অৱস্থা উন্নত আছিল আৰু অধিক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। স্পেইনৰ কাৰ্লোছ আলকাৰাজ গাৰ্ফিয়া আজি ফ্ৰেঞ্চ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষ ছিংগলছৰ ফাইনেলত চতুৰ্থ বাছনিপ্ৰাপ্ত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেভেৰেভৰ সন্মুখীন হ'ব। খেলখনত ২১ বছৰীয়া আলকাৰাজে খেলুৱৈ জীৱনৰ তৃতীয়টো গ্ৰেণ্ড শ্লেম খিতাপ দখলৰ মানসেৰে অৱতীৰ্ণ হ'ব। ভাৰত আজি নিউয়ৰ্কৰ নাছাও কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত পাকিস্তানৰ বিৰুদ্ধে সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলে নিজৰ প্ৰথমখন খেলত আয়াৰলেণ্ডক ৮ উইকেটত পৰাস্ত কৰাৰ বিপৰীতে পাকিস্তানৰ দলটো প্ৰথমখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাতত ৫ ৰানত পৰাজিত হৈছে।
বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালে মন্ত্ৰী হিচাপে শপত ল'ব অৰুণাচল প্ৰদেশৰ সাংসদ কিৰণ ৰিজিজুৱে মন্ত্ৰী পৰিষদত স্থান লাভ কৰাৰ সম্ভাৱনা আছে উৰিষ্যাত কাইলৈ বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী শপত গ্ৰহণৰ প্ৰস্তুতি অব্যাহত আছে এতিয়া বাতৰি ইমানতে অন্ত পৰিল